নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিমাত ষ্টাডি চেনেলটোলৈ। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া পাঠ্যপুথিৰ পদ্যৰ ৩য় নম্বৰ অধ্যায়, যিটো অধ্যায়ৰ নাম হৈছে মিলন। এই মিলন অধ্যায়টোৰ আজি আমি সকলোবোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছোঁ। ব'লা বেছি দেৰি নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি পোনপ্ৰথমে আলোচনা কৰিম অতি চমু প্ৰশ্ন, যাৰ মূল্যাংক 1। প্ৰথম প্ৰশ্নটো আছে, নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়? নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবিৰূপে জনা যায়। 2 নম্বৰ প্ৰশ্ন, নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি? উত্তৰ হ'ব, নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম হ'ল এৰি অহা দিনবোৰ। 3 নম্বৰ, জাগৃতি কাব্য গ্ৰন্থখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে? উত্তৰ, জাগৃতি কাব্য গ্ৰন্থৰ মাজেৰে কবিৰ স্বদেশ প্ৰেম মনোভাৱ প্ৰকাশ পাইছে। 4 নম্বৰ প্ৰশ্ন, মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাক বুজাইছে? উত্তৰ, মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি ভগৱানক বুজাইছে। 5 নম্বৰ প্ৰশ্ন, নলিনীবালা দেৱীয়ে কোনখন কাব্য গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ, নলিনীবালা দেৱীয়ে আলোকানন্দা কাব্য গ্ৰন্থৰ বাবে 1968 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 6 নম্বৰ চমু প্ৰশ্ন, যাৰ মূল্যাংক 2 অথবা 3। প্ৰথম নম্বৰ প্ৰশ্ন, নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা। নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম হ'ল স্মৃতি তীৰ্থ আৰু বিশ্বদীপা। 2 নম্বৰ প্ৰশ্ন, কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে? উত্তৰ, কবিৰ পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে। তেওঁৰ পৰম আৰাধ্যজনে সপোনে দিঠকে মানসৰ তীৰে তীৰে আহি নিতে তেওঁক দৰ্শন দিয়ে। 3 নম্বৰ প্ৰশ্ন, কবিয়ে আছামৰ নিজান কোণত বুলি কাৰ কথা বুজাইছে? কবিয়ে আছামৰ নিজান কোণত বুলি পৰম আৰাধ্য ভগৱানৰ কথা বুজাইছে। তেওঁক চকুৰে দেখা নাপালেও মনৰ দৃষ্টিৰে তেওঁক হৃদয়ৰ গভীৰ কোণত নিতৌ ভগৱানৰ সান্নিধ্য উপলব্ধি কৰে। 4 নম্বৰ প্ৰশ্ন, কোনে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়েহি? উত্তৰ, পৰম আৰাধ্য ভগৱানে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়েহি। 5 নম্বৰ প্ৰশ্ন, ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়? ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে পৰম আৰাধ্য ভগৱানক দেখা পায়। ক নম্বৰ দীঘল প্ৰশ্ন, যাৰ মূল্যাংক 4 অথবা 5। প্ৰথম নম্বৰ প্ৰশ্ন, নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰা। উত্তৰ, অসমীয়া ৰহস্যবাদী কাব্য ক্ষেত্ৰখনৰ এটি উল্লেখযোগ্য নাম হৈছে নলিনীবালা দেৱী। শান্ত সমাহিত আৰু কৰুণ আকৃতিৰে ভৰা তেওঁৰ কবিতাবোৰত আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে। অতীন্দ্ৰিয়বাদী কবিতাবোৰৰ মাজত নলিনীবালা দেৱীৰ হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰো সমাৱেশ ঘটিছে। মিলন কবিতাটিও এই ধৰণৰ কবিতা। কবিতাটিত কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অভিহিত হৈছে। সপোনে দিঠকে পৰম আৰাধ্যজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, তৰা ভৰা আকাশৰ মোহনীয়া সৌন্দৰ্য সুষমাই কবিৰ ভগৱত প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। আকৌ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে পৰম জনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণে অনুভৱ কৰে। কবিৰ মতে পৰমজনৰ সান্নিধ্য অনুভৱৰ প্ৰতিটো মুহূৰ্তত তেওঁৰ ভগৱানৰ সৈতে হোৱা অন্তহীন মিলন। 2 নম্বৰ প্ৰশ্ন, মিলন কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা।
অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীৰ মিলন কবিতাটিত আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনুভূত হৈছে। কবিতাটিত কবিয়ে পৰম আৰাধ্য ভগৱানৰ লগত কবিৰ মিলন হোৱাৰ কথা বুজাইছে। কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজত উপলব্ধি কৰে। সপোনে দিঠকে জোনাকীৰ পোহৰ গধূলিৰ তৰাভৰা আকাশৰ পোহৰত হৃদয়ৰ গভীৰ কোণত ৰাতিপুৱাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে সকলোতে কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। পৰম আৰাধ্যজনৰ লগত কবিৰ অন্তৰত জাগি উঠা এই অনুভৱক কবিয়ে মিলন বুলি অভিহিত কৰিছে। ৩ নম্বৰ প্ৰশ্ন, কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক'ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে চমুকৈ লিখা। উত্তৰ, কবি নলিনীবালা দেৱীয়ে মিলন কবিতাটিত তেওঁৰ পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজত উপলব্ধি কৰে। সপোনে দিঠকে তেওঁ পৰমজনৰ অস্তিত্বক হৃদয়ৰ নিজান কোণত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰত সন্ধিয়াৰ তৰাভৰা আকাশৰ মোহনীয়া সৌন্দৰ্য সুষুমাৰ মাজত গধূলি আকাশত ধ্যানৰ মুহূৰ্তত সূৰ্যোদয় হোৱাৰ সময়ৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰা সময়লৈকে প্ৰতিটো ক্ষণতে কবিয়ে ভিন ভিন ৰূপত পৰমজনাক দেখিবলৈ পায়। ৪ নম্বৰ প্ৰশ্ন, কবিয়ে তোমাৰ লগত মোৰ অনন্ত মিলন বুলি কি বুজাইছে ব্যাখ্যা কৰা। উত্তৰ, নলিনীবালা দেৱীৰ অতীন্দ্ৰিয়বাদী কবিতাবোৰৰ মাজত হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰ সমাৱেশ ঘটে। মিলন কবিতাটিত আধ্যাত্মিক চেতনাৰ ধ্বনি শুনিবলৈ পোৱা যায়। কবিৰ ভগৱানৰ প্ৰতি যি আৰাধনা সেয়াই কবিক জীয়াই থকাৰ সমল আৰু প্ৰেৰণা যোগায়। কবিয়ে সেয়ে মিলন কবিতাটিত নিশাৰ জোনাকী পোহৰ গধূলিৰ তৰাভৰা আকাশ ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনাৰ অস্তিত্ব ভিন ভিন ধৰণে ভিন ভিন ৰূপত অনুভৱ কৰে। এই ভিন্ন ৰূপৰ অনুভৱকে কবিয়ে পৰমজনাৰ প্ৰতি তোমাৰ লগত মোৰ অনন্ত মিলন বুলি অভিহিত কৰিছে। ৫ নম্বৰ প্ৰশ্ন, মিলন কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। উত্তৰ, অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্ৰৰ পৰা খনৰ কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত ঘাইকৈ আধ্যাত্মিকতাৰ সুৰ শুনিবলৈ পোৱা যায়। শান্ত সমাহিত আৰু কৰুণ আকৃতিৰে ভৰা কবিতাবোৰত কবিৰ আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে। কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাক ভাৰতীয় ধৰ্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেদি বিচাৰ কৰি তেখেতৰ মূল্যৱান কবিতাসমূহৰ জৰিয়তে ব্যক্ত কৰিছে। সেয়ে মিলন কবিতাটিত আধ্যাত্মিক চেতনাৰ পৰিস্ফুৰণ দেখিবলৈ পোৱা যায়। কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে। সপোনে দিঠকে নিজৰ হৃদয়ৰ নিজান কোণত নিশাৰ জোনাকী পোহৰ গধূলিৰ তৰাভৰা আকাশৰ মোহনীয়া সৌন্দৰ্য ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব ভিন্ন ধৰণে অনুভৱ কৰে। কবিৰ মতে এয়াই তেওঁৰ পৰমজনাৰ সৈতে হোৱা অনন্ত মিলন। এইদৰে কবিৰ আধ্যাত্মিক অনুভূতি মিলন কবিতাটোত প্ৰকাশিত হৈছে। বন্ধুসকল, আজিলৈ এইখিনিয়ে।